সৰবজান কোনো এখন গাঁৱত ফৰিং নামেৰে এটা খেতিয়ক মানুহ আছিল। মানুহটোৰ ঘৈণীয়েকজনী আপোন পেটীয়া ভাবৰ আছিল। ঘৰখনত মাথোন গিৰিয়েক আৰু ঘৈণীয়েক, সিহঁতৰ সন্তান-সন্ততি হোৱা নাছিল। মাহমহীয়া অলপ কিনকিনীয়া বৰষুণ। ৰাতিপুৱাই ফৰিঙে শুৱাৰ পৰা উঠি ঘৈণীয়েকক ক'লে, আজি ডাবৰীয়া বতৰ, মোৰ পিঠা খাবৰ মন গৈছে, তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰানে? আজি ভাত নাখাওঁ বুলিছোঁ। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে ক'লে, পিঠালৈ বৰা ধান কোটা, বৰা ধানটো আমাৰ ভঁৰালত নাই। গিৰিয়েকে ক'লে, তেন্তে কি হ'ব, পিঠা খোৱা নহ'ল দেখিছোঁ। ঘৈণীয়েকে উত্তৰ দিলে, যোৱাচোন কাৰ ঘৰত বৰা ধান মাৰিছ চোৱাগৈ, এগাল খুজিয়ে নহয় লৈ আহাগৈ। ঘৈণীয়েকৰ কথা শুনি গিৰিয়েকে অলপপৰ টভক মাৰি ভাবি থাকি এটা বুদ্ধি সাজি গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গ'ল। ফৰিঙে ওচৰ চুবুৰীয়া এঘৰত বৰা ধানৰ মৰণা মৰা দেখিল। মৰণাৰ ওচৰতে বহি তাৰ গিৰিহঁতৰ সতে ভাত খোৱা, শাক খোৱা আদি সুখ-দুখ নানা কথা পাতিবলৈ ধৰিলে। ভালেখিনি পৰ সেইদৰে কথা পাতি তাতে বহি আছিল। মৰণাৰ ধান সৰিল। গিৰিহঁতে খেৰ জোকাৰি ধানবোৰ এভলীয়া কৰিলে। এনেতে ফৰিঙে তাৰ বৰকৈ পেট কামোৰাৰ ভাও ধৰি গাত লৈ থকা এৰীয়া কাপোৰেৰে সৈতে ধানৰ ওপৰত বাগৰ দিলে। একেই কুকুৱা বৰা ধান, তাতে এৰীয়া কাপোৰ, ধানে কাপোৰখন তেনেই চিচি ধৰিলে। ধানৰ ওপৰত ভালকৈ ৩-৪ বাগৰ দি ফৰিং উঠি কেকাই কেকাই লাহেকে ঘৰলৈ উভতি আহিল। ঘৰ পাই ফৰিঙে এৰীয়া কাপোৰখন জোকাৰি এদোণমান ধান পালে। ঘৈণীয়েকে বৰা ধানদোণ দেখি ৰং পাই সিজাই ৰ'দত শুকাই উবাই চাউল উলিয়াই পিঠাগুৰি খুন্দিলে। গধূলি ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই অতাই পিঠাৰ খলা পাতি পিঠা ভাজিবলৈ ধৰিলে। ভাত খাই উঠি ফৰিঙৰ টোপনি আহিলত ফৰিং শুই থাকিল। ঘৈণীয়েকে ১২ বুৰি পিঠা ভাজি ডলা এখনত থৈ অপতাই অন্ততঃ সৰহখিনি পিঠা নিজে খাই মাথোন খনচেৰেক পিঠা বাতি এটাত ভৰাই থৈ দিলে। ঘৈণীয়েকে শুবৰ সময়ত গিৰিয়েকক জগাই ক'লে, পিঠা ভজা হ'ল, কিন্তু তোমাৰ সৈতে এটা কথা বান্ধো। কাইলৈ ৰাতিপুৱা আমাৰ দুয়োৰে ভিতৰ যিয়ে শুৱাৰ পাতিৰ পৰা আগে উঠিব, সেয়ে ৩ ভাগৰ এভাগ পিঠা খাব, আৰু যি পিছত উঠিব সি ডেঘাক খাবলৈ পাব। ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল। পিছদিনা পুৱা শুৱাৰ পাতিৰ পৰা এটাও নুঠা হ'ল। ৰ'দ ওলাই পকিব লগা হ'ল, তথাপি দুয়োৰে কোনেও নুঠে, দুয়ো টোপনিৰ ভাও জুৰি নাক ঘূৰঘূৰাই শুই আছে। শেষত ফৰিঙে দেখিলে যে এইদৰে সি হাল কোৰ বন বাৰী পেলাই থৈ কিমান শুই থাকিব। ঘৈণীয়েকে পিঠা দুখাক খাওক, সি এভাগকে খাব, ইয়াকে ভাবি সি উঠি আহিল। গিৰিয়েকক উঠি অহা দেখি ঘৈণীয়েকে মাত লগালে, তুমি মোতকৈ আগে উঠিলা, এতেকে তোমাৰ এভাগ মোৰ দুভাগ। গিৰিয়েকে উত্তৰ দিলে, বাৰু তয়ে খাবি দুভাগ। ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে পিঠা খনচেৰেকহে মাথোন আছে। সি ঘৈণীয়েকক সুধিলে, আৰু পিঠা কটা? ঘৈণীয়েকে উত্তৰ দিলে, আৰু ক'ৰ পৰা পিঠা ওলাব, যি হৈছিল এটাইবোৰ এই বাতিতে আছে, তুমি তাৰে এভাগ খাই দুভাগ মোলৈ থৈ দিবা। গিৰিয়েকে পেটে পেটে ভাবিলে যে এইটো বৰ আচৰিত কথা, এদোণ ধানৰ মুঠেই এই কেইখনে পিঠা নহ'ল। বেৰত আঙুৰি থোৱা ডলাখনলৈ এনেতে হঠাৎ তাৰ চকু গলত সি দেখিলে যে তাত পিঠাৰ সাজ বান্ধি আছে। সেই সাজবোৰ সি লেখি ৩ কৰি পালে, কিন্তু ঘৈণীয়েকক সি একোকেই নকয় ওলাই আহি বাহিৰত বহিছিল। এনেতে ঘৈণীয়েকে বটাটো উলিয়াই আনি তাক তামোল চালি কাটি দিওঁতে সি তামোল এখন হাতলৈ ফকৰা মাতিলে, নঙলাতে মংগল, এছাৰিতে দেও, ৩ কৰি পিঠা খালে নাজানিলে কেও। গিৰিয়েকৰ ফকৰাটো ঘৈণীয়েকে বুজি পাৰি লাজত আগৰ পৰা উঠি আহি কাষত কলহলৈ পানী আনিবলৈ নৰি ঘাট পালেগৈ। ঘাটত কেইবাজনীয় চিনাকি তিৰোতা মানুহ দেখি সিহঁতৰ সেই কথাটো ভাঙি ক'লে যে তাৰ গিৰিয়েক সৰবজান। তিৰোতা মানুহৰ কথা ইজনী সিজনীৰ কাণত পৰি বহল হৈ গ'ল, আৰু সকলো গৰীয়া মানুহে ফৰিঙক সৰবজান বুলি জানিলে। ইতিমধ্যে এটা মানুহৰ কলা গৰুজনীও হেৰাইছিল। গৰুৰ গৰাকীয়ে ৫ দিন সেই গৰুজনী বিচাৰি নাপায় শেষত সৰবজানে গৰুৰ কিবা ভূ ফৰিঙে দিব পাৰেনে বুলি ফৰিঙক সুধিলে। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙে তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই কালী গাইজনী চৰি থকা দেখি আহিছিল। সেই দেখি ফৰিঙে তাক কলিয়াই, বাৰীৰ পিছফালে এইপিনে বিচাৰি গ'লে তুমি তোমাৰ গৰুজনী পাবা। মানুহটোৱে ফৰিঙৰ কথামতে গৈ থিতাতে গৰুজনী পাই আনিলে। ইয়াৰ পাছত ফৰিং যে ভৰ প্ৰমাণী সৰবজান সেই কথা চাৰিওফালে দৰদহীয়া হৈ পৰিল। এই কথা গৈ ৰজাৰ কাণত পৰিলগৈ। ইতিপূৰ্বে ৰজাৰ ঘৰত ১ লাখ টকা বেচৰ সোণৰ হাৰ এডাল হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰি সেই হাৰডাল উলিয়াব নোৱাৰি শেষত ৰজাই সৰবজানক হাৰ উলিয়াই দিবলৈ মাতি আনিলে। এই কথা টেকেলাই ফৰিঙক কলত ফৰিং ক্ষিয়ৈ মুস্কত যোৱা নিচিনা হ'ল। নগলেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও ৰজাই কাটিব, আৰু সি সৰবজান নহয় বুলি ক'লেও ৰজাই কাটিব। এতেকে সি কি কৰিব একো ভাবি নাপাই যি কপালত থাকে হ'ব বুলি ঈশ্বৰক চিন্তি ৰজাৰ আগত উপস্থিত হৈ গ'ল।
ৰজাই সৰবজানক অহা দেখি আদৰ চাদৰ কৰি ঘৰৰ ভিতৰলৈ জলপান খুৱাবলৈ লৈ যাবলৈ কলত ফৰিঙক ৰজাৰ ঘৰৰ ভিতৰলৈ লৈ গৈ দৈ গাখীৰ কোমল চাউল গুড়েৰে ভালকৈ এটা জলপান খাবলৈ দিয়া হ'ল। ৰজাৰ দুইজনী কুঁৱৰী, এজনী নাম মাদেই, এজনী নাম হাদেই। হাদেই ৰজাৰ সোণৰ হাৰডাল চুৰিকৈ লুকাই থৈছিল। সৰবজান আহিছো ধৰা পৰিম বুলি হাদেইৰ মুখত পানী নাই। সেই দেখি সৰবজানে জলপান খোৱাৰ ঘৰৰ ওচৰতে হাদেই থিয় হৈ বেৰৰ জলঙাইতে জুমি সৰবজানক চাই আছিল। ভয়ত সৰবজানৰো মুখত পানী নাই। সি দৈ গাখীৰেৰে জলপান বাতি দেখি আপোনা আপুনি কলে, হা দেই আজি খাই লোৱা, কাইলৈ ৰজাই কি কৰে চিন নাই। সৰবজানে ইদৰে কোৱা শুনি হাদেই কৰি ভাবিলে যে সৰ্বনাশ, মোক সৰবজানে ধৰিলে। ইয়াকে ভাবি কৌৰি ওলাই আহি সৰবজানৰ হাতত ধৰি কলে, আইছো আপোনাৰ কথা বাৰু নকব, তুমিক যি লাগে মই তাকেই দিম। সৰবজানে তেতিয়া বুজিবলৈ বাকী নাথাকিল যে হাদেই নামৰ এইবিধ ৰাণী চোৰ। সি গম্ভীৰকৈ মাত লগালে, আইছো আপোনাৰ কথা বাৰু নকব, কিন্তু আপুনি হাৰডাল এতিয়াই আনি ৰজাৰ হাতনিপেৰাত থৈ দি যাওগৈ। সৰবজানৰ কথামতে কৌৰিয়ে হাৰডাল নি তেতিয়াই ৰজাৰ হাতনিপেৰাত থৈ দিলে। পিছদিনা ৰজাই ৰজসভালৈ সৰবজানক মতাই আনি হার কোনে চুৰ কৰি নিছে কব লাগে বুলি সোধাত সৰবজানে উলগ লৈ কলে, স্বৰ্গদেউ বন্দী কোনেও হার চুৰ কৰা নাপাও, স্বৰ্গদেৱৰ হাতনিপেৰাতে হার থকা মোৰ ভাৱ হয়। তেতিয়া ৰজাই হাতনিপেৰা অনাই মেলি চালে, দেখিলে চচা হার তাতে আছে। কথাটো দেখি সকলো আচৰিত হল। ৰজাই সৰবজানৰ মাটি বাৰী ধন বস্তু বটা দি মান ধৰি ৰজাৰ সভাতে সভাসৎ কৰি ৰাখিলে। এদিন ৰজাই হাতৰ মুঠিত ফৰিং এটা সুমাই মুঠি মাৰি ধৰি সৰবজানক মোৰ হাতৰ মুঠিত কি আছে কোৱা বুলি সুধিলে। সৰবজানে তাৰ তালু ফুটি জিউ গল যেন পাই বেজাৰতে কলে, এক কলো লেখি এক কলো দেখি, হাদেই বোলোতে ওলাল হাৰডাল, এতিয়াহে পৰিল ফৰিঙৰ মৰণৰ কাল। ৰজাই সৰবজানৰ নামটো জনা নাছিল। সেই দেখি ফৰিঙৰ মৰণৰ কাল শুনি হাতৰ মুঠিত থকা ফৰিঙৰ কথাটো কৈছে বুলি বুজি সন্তোষ পাই মুঠিৰ ফৰিংটো এৰি দি সৰবজানক নিজৰ গাৰ সাজ কাপোৰ চলুকাই দি বটা পিন্ধালে। এদিন ৰজাই হাতৰ মুঠিত চেলুক এটা লৈ সৰবজানক মোৰ হাতৰ মুঠিত কি আছে বুলি সুধিলে। সৰবজানে খতমত হৈ কলে, স্বৰ্গদেউ বাৰেপতি হেলুক। ৰজাই শুনিলে বুৰেপতি হেলুক। তেওঁৰ হাতৰ হেলুকৰ কথাই সৰবজানে কৈছে বুলি সৰবজানক ৰজাই বহুত ধন চন দিলে। আমাৰ কাপোৰ কানি কলা হল, ঘৰলৈ উভতি আহিলো।